মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আৰম্ভ কৰিছোঁ দ্বিতীয় শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ তৃতীয়টো পাঠ কনকলতা বৰুৱা এ ব্ৰেভ য়ং ওমেন। ইয়াত আমি পাঠটোৰ অসমীয়া অনুবাদৰ লগতে প্ৰশ্নোত্তৰখিনি কৰি দিছোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ। লেচন 3 কনকলতা বৰুৱা এ ব্ৰেভ য়ং ওমেন। কনকলতা বৰুৱা এজনী সাহসী গাভৰু। ব্ৰেভ মানে হ'ল সাহসী, য়ং মানে ডেকা আৰু ওমেন মানে মাইকী মানুহ। এতিয়া চোৱা, এই পাঠটোত আমি কনকলতা বৰুৱাৰ বিষয়ে পঢ়িবলৈ পাম। এতিয়া এই ছবিখন চোৱা, ছবিখনত কি দেখিছা? ছবিখনত দেখিছোঁ কেইগৰাকীমান মানুহে হাতত ভাৰতৰ জাতীয় পতাকা লৈ পেলাই আগবাঢ়িছে আৰু পিছফালে এটা সমদল আছে, হয়নে? এটা সমদল কৰি মানুহবোৰ আগুৱাই গৈ আছে। লেটছ টক হোৱাট ডু ইউ সি ইন দ্য পিকচাৰ। আমি ছবিখনত কি দেখিলোঁ? কথা পাতিলোঁ। কেইগৰাকীমান মানুহে হাতত পতাকা লৈছে আৰু এটা সমদল আগবাঢ়ি গৈ আছে। তাৰপিছত আছে হোৱেন ডু ইউ হইষ্ট দ্য নেশ্যনেল ফ্লেগ ইন আৱাৰ স্কুল। আমি কেতিয়া জাতীয় পতাকা উত্তোলন কৰোঁ? আমি কেতিয়া কেতিয়া জাতীয় পতাকা উত্তোলন কৰোঁ? আমি কৰোঁ 26 জানুৱাৰী আৰু 15 আগষ্টৰ দিনা জাতীয় পতাকা উত্তোলন কৰোঁ। 15 আগষ্ট হ'ল স্বাধীনতা দিৱস আৰু 26 জানুৱাৰী হ'ল গণৰাজ্য দিৱস। 26 জানুৱাৰীটো কয় গণৰাজ্য দিৱস আৰু ইংৰাজীত ৰিপাব্লিক ডে, আৰু 15 আগষ্ট স্বাধীনতা দিৱস বা গণতন্ত্ৰ দিৱস, এইটো কয় ইণ্ডিপেণ্ডেন্স ডে। এসময়ত আমাৰ ভাৰতবৰ্ষখন ব্ৰিটিছৰ শাসনৰ অধীনত আছিলে। তাৰপিছত ব্ৰিটিছৰ লোকসকলে আমাৰ দেশৰ লোকসকলৰ ওপৰত শোষণ অত্যাচাৰ কৰিছিলে, হয়নে? সেইটো সময়ত আৰু আমাৰ দেশখন তেওঁলোকৰ অধীনত আছিল, তেওঁলোকৰ মতে চলিব লগা হৈছিল, তেওঁলোকে শাসন কৰিছিলে। আৰু সেই শাসনৰ পৰা, সেই অত্যাচাৰ, দুৰ্নীতি, শোষণৰ পৰা মুক্তি পাবৰ কাৰণে কি হ'ল, আমাৰ দেশৰ লোকসকলে এনেদৰে সংগ্ৰাম কৰি শেষত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল। এই বিষয়ে তোমালোকে পিছত ভালদৰে পঢ়িবা। তাৰপিছত সেই স্বাধীনতা আন্দোলনত আমাৰ অসমৰ বহুতো লোকে সংগ্ৰামত লিপ্ত হৈছিলে আৰু আমাৰ দেশখন স্বাধীন কৰিবৰ বাবে তেওঁলোকে বহুতো ত্যাগ স্বীকাৰ কৰিছিল আৰু বহুতে কাৰাবাস মানে জেল খাটিবলগীয়া হৈছিল আৰু বহু লোকে মৃত্যুবৰণ কৰিবলগীয়া হৈছিল। এতিয়া তাৰ ভিতৰত এগৰাকী কনকলতা বৰুৱা। আমি এতিয়া কনকলতা বৰুৱাৰ বিষয়ে পঢ়োঁ আহা। লেটছ ৰিড, পঢ়োঁ আহা। ডিউৰিং দ্য টাইম অফ দ্য ব্ৰিটিছ ৰুল, ব্ৰিটিছৰ শাসনৰ সময়ত, দেয়াৰ লিভড এ গাৰ্ল নেম কনকলতা বৰুৱা। ব্ৰিটিছৰ শাসনৰ সময়ত এগৰাকী গাভৰু আছিলে, তেওঁৰ নাম আছিলে কনকলতা বৰুৱা। She was born on 22nd December 1926. 1926 চনৰ 22 ডিচেম্বৰ তাৰিখে তেওঁৰ জন্ম হৈছিল এট বৰঙাবাৰী, গহপুৰ ইন আছাম। অসমৰ গহপুৰ নামৰ ঠাইটুকুৰাত, বৰঙাবাৰী নামৰ ঠাইটুকুৰাত তেওঁ বাস কৰিছিল, তেওঁ জন্ম লাভ কৰিছিল। বৰ্ণ মানে জন্ম লাভ কৰা। She loved her motherland and wanted to free it from British rule. তেওঁ কি হৈছিলে? ছোৱালীজনীয়ে নিজৰ দেশখনক ভাল পাইছিলে আৰু নিজৰ মাদাৰলেণ্ড মানে মাতৃভূমিক ভাল পাইছিলে আৰু wanted to free it from British rule, ব্ৰিটিছ শাসনৰ পৰা এই নিজৰ মাতৃভূমিক মুক্ত কৰিব বিচাৰিছিল, ব্ৰিটিছ শাসনৰ কবলৰ পৰা মুক্ত কৰিবলৈ বিচাৰিছিলে। When কনকলতা was just 17 years old, যেতিয়া কনকলতা বৰুৱাৰ মাত্ৰ 17 বছৰ হৈছিল, she joined the
কুইট ইণ্ডিয়া মুভমেণ্ট কনকলতা বৰুৱা যেতিয়া 17 বছৰ বয়স হৈছিল তেতিয়াই তেওঁ কি কৰিছিলে কুইট ইণ্ডিয়া মুভমেণ্ট মানে ভাৰত ত্যাগ আন্দোলনত যোগদান কৰিছিল তেতিয়া কিছুমান আন্দোলন হৈছিলে তাৰ এটা আন্দোলনৰ নাম আছিল ভাৰত ত্যাগ আন্দোলন আৰু সেই ভাৰত ত্যাগ আন্দোলনত কনকলতা বৰুৱাই যোগদান কৰিছিল The aim of the movement was India's freedom ভাৰতৰ স্বাধীনতা লাভে সেই আন্দোলনটোৰ লক্ষ্য আছিল এম মানে হল লক্ষ্য মুভমেন্টটো হল আন্দোলন আৰু ফ্ৰীডম মানে হল স্বাধীনতা On 20th September 1942 she led a procession carrying the tricolor flag 20 September 1942 চনত তেখেতে এটা প্ৰচেছন মানে সমদলৰ গুৰি ধৰিছিল বা লিড মানে গুৰি ধৰিছিল বা নেতৃত্ব দিছিল কেৰিং দা ট্ৰাইকালাৰ ফ্লেগ মানে ভাৰতৰ ট্ৰাইকালাৰ মানে তিৰংগা বা তিনিটা ৰঙৰ জাতীয় পতাকাখন লৈ পেলাই তেওঁ প্ৰচেছনটোৰ গুৰি ধৰিছিল she wanted to hoist the flag at the local police station স্থানীয় পুলিশ ষ্টেচন মানে থানাত তেওঁ ফ্লেগখন উত্তোলন কৰিব বিচাৰিছিল The police warned her and tried up to stop the procession পুলিশে তেওঁ কি কৰিছিল warn কৰিছিল warn মানে পুলিশে warn বা সাৱধান কৰি দিছিল সতৰ্ক কৰি দিছিল and tried to stop the procession আৰু সমদলটো ৰখাবলৈ চেষ্টা কৰিছিল but কনকলতা did not stop কিন্তু কনকলতা ৰখা নাছিল she went on walking তেওঁ খুজকাৰি গৈ আছিল holding the flag flown high পতাকাখন ওপৰলৈ উৰুৱাই ধৰি তেওঁ আগবাঢ়ি গৈ আছিল The police started firing পুলিশে ফায়াৰিং বা গুলি কৰিবলৈ আৰম্ভ কৰিছিল She lost her life for her motherland India তেখেতে তেওঁৰ জীৱন হেৰুৱাবলগীয়া হৈছিল নিজৰ মাতৃভূমি ভাৰতবৰ্ষৰ বাবে She was a brave young woman who is remembered for her selfless love for the country তেওঁ সদায় মনত ৰখা হ'ব তেখেত এগৰাকী she was a brave young woman তেখেত এগৰাকী সাহসী মহিলা আছিল who is remembered for her selfless love for the country যাক আমি তেখেতৰ নিস্বাৰ্থ দেশৰ বাবে থকা মৰমৰ বাবে আমি সদায় মনত ৰাখিম ৰিমেম্বাৰ মানে মনত ৰখা সেলফলেস মানে নিস্বাৰ্থ আৰু কান্ট্ৰি মানে দেশ মাদাৰল্যান্ড মানে হল মাতৃভূমি ঠিক আছে এতিয়া সোৱা 1 নম্বৰ এ লেটস ৰিড দা words aloud আমি এই শব্দকেইটা ডাঙৰকৈ পঢ়ো rule selfless freedom movement rule মানে হল শাসন selfless মানে নিস্বাৰ্থ freedom মানে হল স্বাধীনতা movement মানে হল আন্দোলন B let's learn meaning of some words আমি কেইটামান শব্দৰ অৰ্থ শিকো wanted wish for a particular thing wanted মানে হল বিচৰা কিটা বস্তু বিচৰা joined got involved in an activity join মানে হল কোনবাটা কাৰ্যত যোগদান কৰা join মানে হল যোগদান কৰা warned মানে হল made someone aware of a possible danger হবলগীয়া বিপদৰ
আগজাননী দিয়া বা কাৰোবাক সতৰ্ক কৰি দিয়া বা সজাগ কৰি দিয়া। ৱাৰ্ণ মানে হ'ল সতৰ্ক বা সজাগ কৰি দিয়া। আগন্তুক বিপদৰ বাবে কাৰোবাক সতৰ্ক বা সজাগ কৰি দিয়া। ঠিক আছে। 2 নম্বৰ চোৱা, let's see how much we have understood. আমি কিমান বুজি পালো চাওঁ। A, answer the following question. তলৰ প্ৰশ্নকেইটাৰ উত্তৰ দিয়া। এতিয়া চোৱা 1 নম্বৰ চোৱা, where was কনকলতা বৰুৱা born? কনকলতা বৰুৱা ক'ত জন্ম হৈছিল? কনকলতা বৰুৱা was born at বৰঙাবাৰী, গহপুৰ in Assam. অসমৰ গহপুৰৰ বৰঙাবাৰীত কনকলতা বৰুৱাৰ জন্ম হৈছিল। 2 নম্বৰ চোৱা, how old was কনকলতা বৰুৱা when she joined the Quit India movement? কনকলতা বৰুৱাৰ কিমান বয়স হৈছিলে যেতিয়া তেওঁ ভাৰত ত্যাগ আন্দোলনত যোগদান কৰিছিল? কনকলতা বৰুৱা was just 17 years old when she joined the Quit India movement. কনকলতা বৰুৱাৰ 17 বছৰ হৈছিল যেতিয়া তেওঁ ভাৰত ত্যাগ আন্দোলনত যোগদান কৰিছিল। 3 নম্বৰ চোৱা, what was কনকলতা বৰুৱা carrying during the procession? সমদলৰ কনকলতা বৰুৱাই কি কঢ়িয়াই লৈ গৈছিলে? এইটো উত্তৰ মই এইখিনি বহিত এখনত লিখি থৈছো, মই পঢ়ি দিছো। 3 নম্বৰ উত্তৰ চোৱা, কনকলতা বৰুৱা was carrying the tricolor flag during the procession. কনকলতা বৰুৱাই ত্ৰিৰংগা পতাকাখন লৈ গৈছিল প্ৰচেছন বা সমদলৰ সময়ত। ট্ৰাইকালাৰ ফ্লেগ মানে হৈ গ'ল ভাৰতৰ জাতীয় পতাকা, নেশ্যনেল ফ্লেগ বুলি কোৱা হয়। 4 নম্বৰ চোৱা, where did কনকলতা বৰুৱা want to hoist the flag? কনকলতা বৰুৱাই পতাকাখন ক'ত উত্তোলন কৰিব বিচাৰিছিল? 4 নম্বৰ উত্তৰত লিখি থৈছো। কনকলতা বৰুৱা wanted to hoist the flag at the local police station. স্থানীয় পুলিচ থানাত কনকলতা বৰুৱাই জাতীয় পতাকাখন উত্তোলন কৰিব বিচাৰিছিল বা পতাকাখন উত্তোলন কৰিব বিচাৰিছিল। 5 নম্বৰ প্ৰশ্ন চোৱা, she was a brave young woman. Who is she referred to here? She was a brave young woman. তেওঁ এগৰাকী সাহসী মহিলা আছিল, সাহসী গাভৰু আছিল। Who is she referred to here? ইয়াত she টোৱে কাক বুজাইছে? ইয়াত she refers to এইটো উত্তৰ 5 নম্বৰ, she refers to কনকলতা বৰুৱা। ইয়াত she কনকলতা বৰুৱাক বুজাইছে। 6 নম্বৰটো আছে, she wanted to free it from the British rule. তেওঁ বিচাৰিছিলে এইটো ব্ৰিটিছ ৰুলৰ পৰা, ব্ৰিটিছৰ শাসনৰ পৰা মুক্ত কৰিবলৈ বিচাৰিছিল। তেওঁ এইটো who is it referred to here? ইয়াত ইটোৱে কাক বুজাইছে বা কি বুজাইছে? she wanted to free it from British rule. তেওঁ এইটো ব্ৰিটিছ শাসনৰ পৰা মুক্ত কৰিব বিচাৰিছিলে। ইয়াত ইটোৱে কাক বুজাইছে? It refers to here our motherland India. ইয়াত ইতে কি বুজাইছে? আমাৰ মাতৃভূমি ভাৰতবৰ্ষক বুজাইছে। হ'ব, প্ৰশ্ন উত্তৰখিনি তোমালোকে গোটেইকেইটা ভালকে চাই লোৱা।
B to চোৱা pick words from the box and fill in the blanks to complete the sentences given below. ইয়াত চোৱা বক্সৰ ভিতৰত কেনেকুৱা শব্দ দিয়া আছে আৰু ইয়াত এই খালী ঠাইখিনিত এই শব্দখিনি লৈ পেলাই খালী ঠাই পূৰ কৰিব লাগে 1 নম্বৰ আছে কনকলতা বৰুৱা was a কি হ'ব young woman এটো কি হ'ব brave B R A V E কনকলতা বৰুৱা was a brave young woman কনকলতা বৰুৱা এগৰাকী সাহসী গাভৰু বা young মানে হ'ল ডেকা woman মানে মহিলা বা মাইকী মানুহ বি আছে কনকলতা বৰুৱা her motherland এটো কি হ'ব কনকলতা বৰুৱা loved L O V E D কনকলতা বৰুৱা loved her motherland কনকলতা বৰুৱা নিজৰ মাতৃভূমিক ভাল পাইছিল লাভ মানে ভাল পোৱা কনকলতা বৰুৱা wanted to hoist the flag hoist মানে উত্তোলন কৰা HOIST আমি যে কওঁ flag hosting মানে হল পতাকা উত্তোলন কনকলতা বৰুৱা পতাকাখন উত্তোলন কৰিব বিচাৰিছিল the police tried to stop her stop মানে ৰখাব বিচৰা পুলিচে ৰখাবলৈ চেষ্টা কৰিছিল কনকলতা বৰুৱা her life for her motherland এটো কি হ'ব sacrificed 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 কনকলতা বৰুৱাই তেওঁৰ জীৱন উৎসৰ্গা কৰিছিল নিজৰ মাতৃভূমিৰ বাবে নিজৰ দেশৰ বাবে তেওঁৰ জীৱন উৎসৰ্গা কৰিছিল হ'ব এইটো ভিডিঅ'ত আমি ইমানখিনিলৈকে প্ৰশ্নোত্তৰখিনি কৰি দিলোঁ ইয়াৰ পিছৰ এক্টিভিটিখিনি কৰি দিম আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ইয়াৰ পৰৱৰ্তী ভিডিঅ'ৰ লিংক মই এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে চাই ল'ব পাৰিব থেংক ইউ